নমস্কাৰ, 8 নিউজৰ সমূদসকলক স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ 27 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ এনে কিছু দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখাবৰ কাৰণে যত্ন কৰিছোঁ। দেখিবলৈ পাইছে যে বান্দৰখোৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দুখনকৈ ডাম্পাৰৰ যি চালক ড্ৰাইভাৰ, এই ড্ৰাইভাৰসকলে নিশা হোৱাৰ লগে লগে তেওঁলোকে নামি পৰে তেল চোৰৰ লগত জড়িত হয় আৰু একাংশ দোকানৰ ব্যৱসায়ীসকলৰ ওচৰত তেওঁলোকে তেল, নিজৰ বাহনৰ যি তেল, সেই তেল তেওঁলোকে টেংকিৰ পৰা ওলাই তেওঁলোকে বিক্ৰী কৰে আৰু সেই বিক্ৰী কৰা তেল একাংশ ব্যৱসায়ী তেওঁলোকে কম ৰেটত তেওঁলোকে তেল গাড়ীৰ পৰা এনেদৰে ক্ৰয় কৰে আৰু ক্ৰয় কৰাৰ পিছতে আচলতে বিভিন্ন মানুহসকলৰ তাত তেল বিক্ৰী কৰে। আৰু এই মুহূৰ্তত এক ভয়ংকৰ তথ্য আপোনালোকৰ মাজত দাঙি ধৰিবৰ কাৰণে যত্ন কৰিছোঁ। বান্দৰখোৱাত নিশা আচলতে একাংশ দুষ্ট চক্ৰই আৰু দুষ্ট ড্ৰাইভাৰসকলে আচলতে তেল চোৰৰ লগত জড়িত হয় আৰু একাংশ দুষ্ট চক্ৰই তেল চোৰৰ লগত জড়িত হোৱা বুলি ইতিমধ্যে তথ্য ফাটিল কৰিছে আৰু এই যি ডাম্পাৰ, সেই ডাম্পাৰৰ মালিকসকলক আহ্বান জনাইছোঁ তেওঁলোকে হুঁচিয়াৰ হওক বা সাৱধান হওক। তেল লৈ আহিলি কাৰ পৰা? হা? কাই লৈছে? তেল লৈ আহিলি কাৰ পৰা? হা? কাই লৈছে? তেল লৈ আহিলি কাৰ পৰা? হা? কাই লৈছে?